ৰীমাৰ বয়স ৩২ বছৰ আছিল। গাঁৱত মানুহে তাইক ৰীমা বুলি কয়। তাইৰ বিয়া ৫ বছৰ হ'ল। ৰীমাৰ ৰং সজা ইমানে নিয়ে যে তাইক স্পৰ্শ কৰিলে এটা ছিঙি হৈ যায়। বেছি পাতল নহয়, বেছি চৰ্বি নহয়, ঠিক সেইধৰণৰ যিয়ে মানুহৰ দৃষ্টি বন্ধ কৰি দিয়ে। তাইৰ খোজ কঢ়াৰ মাজত কিবা এটা আছে যে তাইক লৰচৰ কৰে, বতাহত লৰচৰ কৰে। তাইৰ চকুৰ দুটা ডাঙৰ, দুটা গোলাপী আৰু হাঁহিলে তাইৰ গালত দুটা সৰু সৰু ডিম্পল দেখায়, যিয়ে যিকোনো পুৰুষক আকৰ্ষণ কৰিব পাৰে। বিয়াৰ পিছতো তাইৰ কঁকালটো একেই থাকে। মানুহে তাইৰ পিঠিৰ ফালে কয়, এইয়া তাইৰ কঁকালটো চাওকচোন, যেন কোনোবাই তাইক জুখিছে। ডুবাইত কৰ্মত আদিৰ সৈতে ৰীমাৰ বিবাহ। আদিৰ মাতৃ দেৱখান। ঘৰত মাত্ৰ এজন সৰু ভাইটি আছে। ভায়েকৰ নাম অভয় আৰু বয়স ২৭ বছৰ। কিন্তু যোৱা ৮ বছৰ ধৰি সম্পূৰ্ণ অন্ধ হৈ পৰিছে অভয়। এদিন পথাৰত কাম কৰি থাকোঁতে তেওঁ ট্ৰেক্টৰখন বাগৰি পৰি দুয়ো চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলালে। ডাক্তৰে ক'লে যে কোনো আশা নাই। এতিয়া অভয়ে কেৱল চোতালৰ চকীত বহি ৰেডিঅ' শুনি থাকে আৰু কেতিয়াবা লাঠিৰ পাত ভৰ দি ঘৰৰ ভিতৰলৈ ওলাই যায়। সকলোৱে চিনি পায় তেওঁৰ মাতেৰে। তেওঁৰ মাতটো এতিয়া সুৰা সুৰা শুনা যায়, যেন তাই নিশ্চয় কোনোবা ঘৰৰ মালিকৰ পত্নী। ৰীমা ভায়েকৰ চকুৰ অৱস্থাৰ কথা গম পোৱাৰ পৰা তাই অপৰিচিত যত্ন লৈ আহিছে। ৰাতিপুৱা তাই প্ৰথমে তাৰ ৰুমলৈ গৈ তাইৰ ভৰি দুখন চুই তাইৰ পাছত চাহ একাপ তাইৰ হাতত তুলি দিয়ে। অভয়ে যেতিয়া আঙুলিৰে কাপটো নিবলৈ ৰীমাৰ হাতখন স্পৰ্শ কৰিলে, ৰীমাই আলফুলৰে হাতখন আঁতৰাই দিলে যদিও হাঁহি মাৰিলে। অভয়ে তাইৰ হাঁহিটো দেখা নাপালে যদিও গোন্ধবোৰ পৰি গম পালে যে ৰীমা আহি পাইছে। সেইদিনা ৰাতিপুৱাৰ কথা। ৰাতিপুৱা ৭ বজাত সাৰ পালে ৰীমা। গা ধুই তাই ৰঙা চোলাটা পিন্ধি কান্ধত চৌৰি মেৰিয়াই অভয়ৰ কোঠালৈ গ'ল। কোঠাটোৰ ভিতৰতে সূৰ্যৰ ক্ষীণ পোহৰ এটা সোমাই আহিছিল। বিচনাত পৰি আছিল অভয়। ৰীমাই মৃদুভাৱে ক'লে, দাদা প্লিজ সাৰ পাব, চাহ সাজু হৈছে। অভয়ে ওলোটাকৈ হাতখন আগবঢ়াই বিচনাখনৰ ধাৰে চুই ধৰিলে। ৰীমা খৰধৰকৈ তাৰ হাতখন ধৰি তাক সহায় কৰি ওপৰলৈ তুলি ল'লে। হাতখন গৰম হৈ পৰিছিল, আঙুলিবোৰ মজবুত আছিল। ৰীমাই তাক বিচনাৰ পৰা তুলি লৈ চকী এখনৰ ওচৰলৈ লৈ গ'ল। ৰোহিতে ক'লে, ৰীমা আজি একো নতুন চাবোন ব্যৱহাৰ কৰিবা নেকি? সঁচাকৈয়ে ভাল গোন্ধ ওলায়। ৰীমাই হাঁহি তামুৰি ক'লে, হয় দাদা, মই বজাৰৰ পৰা কিনিলো। ভাল লাগিলে নেকি? অভয়ে দীঘলকৈ উশাহ এটা লৈ ক'লে, সঁচাকৈ ভাল লাগিল। ফুলৰ বাগিচাৰ দৰে। ৰীমাই চাহকাপটো তাৰ হাতত থৈ দিলে। তাইৰ আঙুলিবোৰে আকৌ তাৰ হাতখন চুই গ'ল। এইবাৰ ৰীমাই তাৰ হাতখন আঁতৰাই নিদিলে। তাই কেৱল কাপটো সঠিক ঠাইত থৈ ক'লে, লাহে লাহে খাব, গৰম হৈ আছে। অভয়ে চমক এটা মাৰি ক'লে, তোমাৰ আঙুলিবোৰো গৰম হৈ গৈছে নবৌ। আজিকালি তোমাৰ হাত দুখন বৰ কোমল হৈ পৰিছে। ৰীমাই লগতে ৰঙা পৰি ক'লে, চাহ খোৱা। অভয় আৰু এটা চমক মাৰি ক'লে, ৰীমা আজি গা ধুব লাগিব। বৃহস্পতিবাৰ, ময়ো মন্দিৰলৈ যাব লাগিব। ৰীমাই ক'লে, ঠিক আছে, মই লগে লগে বাল্টিটো ভৰাই দিম। তুমি গা ধুব পাৰিবা। তাৰ পিছত তাই পাকঘৰলৈ গৰম পানী সাজু কৰি বাথৰুমৰ চফা কৰি অভয়ৰ হাতখন লৈ বাথৰুমলৈ লৈ গ'ল। দুৱাৰখন ভিতৰৰ পৰা তলা লগোৱা নাছিল, মাত্ৰ পৰ্দাৰে আবৃত আছিল। বাহিৰত থিয় হৈ ৰীমাই ক'লে, দাদা মই ঠিক ইয়াতে আছোঁ, কিবা প্ৰয়োজন হ'লে ক'ব। ভিতৰৰ পৰা অভয়ে ক'লে, হয়, মাত্ৰ পাত্ৰটো অলপ ওপৰলৈ তুলি দিয়ে, মই তাত উপনীত হ'ব নোৱাৰিম। ৰীমাই পৰ্দাখন অলপ পিছলৈ টানি ভিতৰলৈ হাতখন আগবঢ়াই দিলে আৰু পাত্ৰটো ওপৰলৈ তুলি দিলে। অভয়ে হাতখন আগবঢ়াই পাত্ৰটো ল'লে। তাৰ আঙুলিবোৰ এক ছেকেণ্ডৰ বাবে ৰীমাৰ হাতৰ কাষত ৰৈ গ'ল। ৰীমাই লাহেকৈ পিছলৈ টানি পৰ্দাখন পিছলৈ থৈ দিলে। গা ধুই অভয়ে মাত দিলে, ৰীমা মোৰ কাপোৰ ক'ত? ৰীমাই কাপোৰকেইটা ভিতৰলৈ থৈ দিছে, কিন্তু টাৱেল নাছিল। তাই খৰধৰকৈ টাৱেলখনৰ ফালে হাতখন আগবঢ়াই দিলে। তাই পৰ্দাখন পিছলৈ টানিলে, মাথোঁ ভিতৰলৈ হাতখন আগবঢ়াই দিলে। অভয়ে টাৱেলখন লৈ গ'ল। তাই মনে মনে ওলাই আহিল। আকৌ দুপৰীয়া হৈ গ'ল। চোতালত চকী এখনত বহি আছিল অভয়। ৰীমাই তাক লছি আনি দিলে। হাতত গিলাচটো থৈ থাকোঁতে অভয়ে ক'লে, ৰীমা তুমি মোৰ বহুত ওচৰত থিয় হৈ আছা নহয়। ৰীমাই হাঁহি ক'লে, আপুনি দেখাই নাপায়, মই ওচৰলৈ আহোঁ বা দূৰত থিয় হওঁ, আপোনাৰ কি পাৰ্থক্য? ইয়াৰ কোনো গুৰুত্ব আছেনে?
অভয় হাঁহি এটা মাৰি ক'লে, গুৰুত্ব আছে। তোমালোকৰহে মোৰ গালত স্পৰ্শ কৰে, তোমাৰ গোন্ধটো মোৰ নাকত উৰি যায়, তোমাৰ চুলিৰ শব্দ মোৰ কাণত প্ৰতিধ্বনিত হয়। মই সকলো ক'ব পাৰোঁ। ৰীমা নিমাত হৈ পৰে। তাই গিলাচটো তাৰ হাতত জোৰ কৰি ধৰি ক'লে, পান কৰা, ঠাণ্ডা হৈছে। অভয় লাচি খাই ক'লে, ৰীমা আজি সন্ধিয়া মোক মালিচ কৰা। মোৰ পিঠিখন বেয়াকৈ বিষাইছে। ৰীমাই ক'লে, হয় নিশ্চয়। তাৰপিছত সন্ধিয়া হ'ল। ৰীমাই সৰিয়হৰ তেল গৰম কৰি অভয়ক নিজৰ কোঠাত শুৱাই দিলে। কোঠাটো মাত্ৰ এটা লাইট বাল্ব জ্বলি আছিল। কেৱল বেজমেদি অভয়ে কুৰ্তা খুলিল। ৰীমাই তেলটো লৈ তাইৰ পিঠিত ঘঁহিবলৈ ধৰিলে। তাইৰ আঙুলিত বতাহ কঁকালত পৰাত অভয়ে দীঘলকৈ উশাহ এটা লৈ ক'লে, আহ ৰীমা, তোমাৰ হাত দুখনে যাদু কৰি আছে। ৰীমাই লাহেকৈ হেঁচা মাৰি ধৰিলে, মাত্ৰ শুই থাকা। অভয়ে ক'লে, নহ'ব, অলপ তললৈ, হয় বৰ ভাল লাগে। ৰীমাৰ হাতখন এক চালৰ পৰিলে। তাৰপিছত তাই আকৌ মালিচ কৰিবলৈ ধৰিলে। তেল গোন্ধ কোঠাটোৰ মাজেৰে বিয়পি পৰিল। অভয়ৰ উশাহ নিশাহ অলপ খৰকৈ বাঢ়ি আহিছে। ৰীমাই মৃদুভাৱে ক'লে, বহুত কষ্ট হৈছে নেকি? কিন্তু অভয়ে ক'লে, এতিয়া নহয়, মোৰ স্পৰ্শৰ পৰা লগে লগে বিষটো গুচি গ'ল। ৰীমাই মালিচ শেষ কৰি উঠিবলৈ ধৰিলে। অভয়ে ক'লে, ৰীমা, অলপ সময় বহি কথা পাতিম। ৰীমা বহিল। সি ক'লে, ৰীমা, তুমি মোৰ বাবে এগৰাকী আচৰিত কন্যা। মই অন্ধ, কিন্তু সকলো অনুভৱ কৰিব পাৰোঁ। তুমি নহ'লে মোৰ খবৰ কোনে ল'লেহেঁতেন? ভাইটিৰ কৰ্তব্য পালন কৰি আছা। ভগৱানে সকলোকে আপোনাৰ দৰে ভনীয়েকক প্ৰদান কৰে। ৰীমাই মৃদুভাৱে ক'লে, দাদা, মোৰ কৰ্তব্য। চিন্তা নকৰিব, মই জীয়াই থকালৈকে তোমাৰ সেৱা কৰি যাম। তাৰপিছত তাই প্লিজ এতিয়া জিৰণি লওক। মই যাম। ৰীমা উঠি কোঠাৰ পৰা ওলাই আহিল। তাই দীঘলকৈ উশাহ এটা ল'লে। তাইৰ হৃদয়খন ধপধপাই উঠিল। তাৰ পিছত ৰাতিৰ আহাৰ খোৱাৰ পিছত ৰীমা নিজৰ কোঠালৈ গ'ল। তাই বিচনাত শুই ভায়েকৰ কথা ভাবিলে। তাৰ পিছত পিছদিনা ৰাতিপুৱা একেই ৰুটিন। কিন্তু আজি ৰীমা অলপ বেছি সতৰ্ক হৈ পৰে। তাই অভয়ৰ কোঠালৈ গৈ চাহ আগবঢ়াই দিলে যদিও তাৰ হাতখন চুই নপৰালৈকে থাকিবলৈ চেষ্টা কৰিলে। অভয়ে চাহ খাই সুধিলে, ৰীমা, আজি কিয় আঁতৰি আছা? কিবা ভুল হৈছে নেকি? ৰীমাই ক'লে, নাই, একো নাই, মই মাত্ৰ অলপ ভাগৰি পৰিছোঁ। অভয়ে ক'লে, ঠিক আছে, ওচৰতে বহা। আজি তোমাৰ কথা আৰু শুনা নাই। ৰীমা তাৰ কাষতে বহিল। অভয়ে হাতখন আগবঢ়াই তাইৰ হাতখন বিচাৰি ধৰিলে। এইবাৰ ৰীমাৰ হাতখন আঁতৰাই নিদিলে। তাই নিমাত হৈ থাকিল। অভয়ে মৃদুভাৱে ক'লে, ৰীমা, মই জানো তুমি মোৰ বাবে কিমান কৰা। মই অন্ধ, কিন্তু মই সকলো হৃদয়ে দেখিছোঁ। ৰীমাৰ চকুৰ পৰা চকুলো বৈ আহিল। তাই ক'লে, ভাইটি, তুমি মাত্ৰ মোৰ বন্ধু। মই তোমাৰ বাবে যিকোনো কাম কৰিব পাৰোঁ। অভয়ে তাইৰ হাতখন তাৰ গালত থৈ ক'লে, মোৰ মাত্ৰ এইটোৰ প্ৰয়োজন আছিল, বন্ধুৰ মৰম। ৰীমাই কান্দিলে। তাই অভয়ৰ ভৰি দুখন চুই ক'লে, মই সদায় তোমাৰ লগত আছোঁ। দেউ, সেইদিনাৰ পিছত ঘৰত কিবা এটা সলনি হৈ গৈছিল। ৰীমাই আগতকৈ বেছি সময় অভয়ৰ লগত কটাবলৈ আৰম্ভ কৰিছিল। কিন্তু তাইৰ প্ৰতিটো খোজতে এটা অদ্ভুত নিৰ্বিকাৰতা আছিল, যেন তাই আৰু ভুল বুজাবুজি ভয় নকৰে। অভয়ো বেছিকৈ কথা পাতিবলৈ আৰম্ভ কৰিছিল। গাঁৱৰ মানুহে বাহিৰৰ পৰা বুজি পোৱা নাছিল যদিও কাষৰ বুঢ়ী পেহীয়ে মাজে মাজে ফুচফুচাই কৈছিল, চাওক, মোৰ বোৱাৰীয়ে দিন ৰাতি ভায়েকৰ কোঠাত থাকে। এদিন দুপৰীয়া ৰ'দটো উজ্জ্বলভাৱে জিলিকি আছিল। চোতালৰ কুকুৰাবোৰে চেপি ধৰিছিল। গছৰ ছাঁত থকা পুৰণি কাঠৰ বিচনাখন অভয় পৰি আছিল। হাতত ফেন লৈ ৰীমা তাৰ কাষতে বহি। বতাহজাকে বৈ আহিছিল। ৰীমা গামোচাখন বাৰে বাৰে উৰি গৈ কান্ধৰ পৰা পিছলি পৰিছিল। তাই আকৌ তললৈ সাৱধান কৰি দিলে। চকু দুটা মেলি অভয়ে ক'লে, ৰীমা, বিচনী ভাগৰি যাবা। ৰীমাই হাঁহিয়ে ক'লে, দাদা, তুমি ভাল টোপনিৰ যোগ্য নহয়, তুমি শুই যোৱা উচিত। অভয়ে হাঁহি এটা মাৰি ক'লে, মই কেনেকৈ শুলো নহ'ব, তুমি মোৰ কাষত পৰিলে টোপনি পলাই যায়। ৰীমা নিমাত হৈ পৰিল। সি লাহে লাহে বিচিবলৈ ধৰিলে। অভয়ে হাতখন আগবঢ়াই দি ৰীমাৰ কোলাত থৈ দিলে। তাই তাৰ কাণখন হাতৰে আঙুলি ধৰিলে। ৰীমাই হাতখন আঁতৰাই
ফেন চলাই কৰি থাকিলে। অভয়ে মৃদুৱাকৈ ৰীমা, তুমি কেতিয়াবা ভাবিছানে মই কিমান অকলশৰীয়া? ৰীমাই উত্তৰ দিলে, তুমি অকলশৰীয়া নহয়, মই ইয়াত আছোঁ। কিন্তু অভয়ে তাৰ হাতখন তাৰ বুকুত থৈ পেলাই, হয় তুমি ইয়াত আছা, মাত্ৰ তুমি, কিন্তু তোমাৰ মা থাকিলে বেলেগ হ'লহেঁতেন। ৰীমাৰ হাতখন তাতেই থাকি গ'ল। সি তাইৰ হাতখন লাহেকৈ হেঁচা মাৰি ধৰিলে, যেন তাৰ হৃদয়স্পন্দন পৰীক্ষা কৰি আছে। অভয়ৰ হৃদয়স্পন্দন খৰ কৰি আছে। ৰীমাই মৃদুভাৱে ক'লে, দাদা, তোমাৰ হৃদয়স্পন্দন বৰ বেগেৰে, কিবা বেমাৰ আছে নেকি? ইমান বেগেৰে হোৱাটো ভাল নহয়। ভায়েক অভয়ে ক'লে, আপুনি মোৰ হাত দুখন চুইছে নহয়, গতিকে ৰীমাৰ হাতখন আঁতৰি নিদিলে। তাই মাথো বিচাৰি থাকিল। হয়তো তাই ভাবি আছিল ভায়েকৰ হৃদয়টো পৰীক্ষা কৰাব লাগে। তাৰ পাছত এদিন আলিয়ে ফোন কৰি ক'লে যে তেওঁ ছুটী লৈছে। ৰীমা আনন্দত লাগি গ'ল। তাই গোটেই ঘৰখন উজ্জ্বল কৰি তুলিলে। অভয়ে সুখী আছিল যদিও সুখত দুখৰ আভাস এটা আছিল। ৰীমাই লক্ষ্য কৰিলে, ৰাতিৰ সময় আছিল। আদি অহাৰ দুদিন আগতে ৰীমা অভয়ৰ কোঠালৈ গ'ল। বিচনাত পৰি আছিল সি। তাৰ ভৰি মালিচ কৰিবলৈ ৰীমা বহিল। অভয়ে ক'লে, ৰীমা, আদি আহি আছে নহয়? ৰীমাই ক'লে, হয়, পিছদিনা আহিব। অভয় নিমাত হৈ গ'ল। ৰীমাই তাইৰ ভৰি মালিচ কৰি থাকিল। তেতিয়া অভয়ে ক'লে, ৰীমা, যেতিয়া আদি আহিব মোক পাহৰি নাযাবা নহয়নে? ৰীমাই চক খাই সুধিলে, কি কৈছা? তুমি মোৰ বন্ধু, মই তোমাক কেনেকৈ পাহৰিম? অভয়ে তাইৰ হাতত ধৰি ক'লে, মোৰ মাথো ভয় লাগে তুমি আঁতৰি যাবা। মোৰ ইয়াত তোমাৰ বাহিৰে কোনো নাই। আদি বিদেশলৈ যায়। ৰীমাই আনখন হাত তাইৰ হাতত থৈ ক'লে, মই ক'লৈকো নাযাওঁ, তুমি মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। অভয়ৰ চকুৰে চকুলো ওলাই আহিল। ৰীমাই খুচৰাই শুই গৈ মচি পেলালে। সেই বিষয়ে তাই বহুত সময় তাৰ লগত বহি থাকিল। তেতিয়া আদি আহিল। ঘৰখন আনন্দৰে ভৰি পৰিল। কিন্তু ৰীমাৰ মনোযোগ তেতিয়া অভয়ৰ ওপৰত কেন্দ্ৰীভূত হৈ আছিল। আদিয়ে ভাবিছিল যে তেওঁৰ পত্নী ভায়েকৰ ইমান ভাল যত্ন লোৱা এগৰাকী আচৰিত বোৱাৰী। সি সুখী হৈ পৰিল। কিন্তু এদিন ৰাতি কিবা এটাই সকলো সলনি কৰি দিলে। আদি আৰু ৰীমা নিজৰ কোঠাত শুই আছিল। মাজনিশা অভয়ৰ বুকুত চোকা বিষ এটা অনুভৱ কৰিলে। সি চিঞৰ বাখৰ কৰা নাছিল, বৰঞ্চ লাঠিৰ ওপৰত হেলান দি নিজৰ কোঠাৰ পৰা ওলাই আহি বেৰত হেলান দি ৰীমাৰ কোঠাৰ ফালে আগবাঢ়ি গ'ল। দুৱাৰখন খোলা আছিল। সোমাই আহি সি বিচনাৰ দাঁতিত বহি ৰীমা সাৰ পালে। তাক দেখি তাই আতংকিত হৈ পৰিল। ৰীমাই ফুচফুচাই ক'লে, দাদা, কি হ'ল? বুকুত হাত এখন থৈ অভয়ে ক'লে, বহুত বিষ হৈছে নহয়? আজি যেন মোৰ হৃদয়খনে হাৰ মানিছে। ৰীমাই খৰকৈ আদিক জগাই দিলে। আদিয়ে গাড়ীবোৰ উলিয়াই আনিলে। তিনিওজনে হস্পিটেললৈ গ'ল। ডাক্তৰে হাৰ্ট এটেক বুলি ক'লে, কিন্তু আপুনি সময়মতে আনিলে নহ'লে বচাবলৈ টান হ'লহেঁতেন। অভয় 3 দিন চিকিৎসালয়তে থাকিল। গোটেই দিনটো ৰীমাৰ তাৰ লগত থাকিল। চহৰত অফিচৰ কাম আছিল। আদি অহা-যোৱা কৰি থাকিল। ৰীমাই এক মিনিটৰ বাবে অভয়ৰ হাত এৰি নিদিলে। অভয়ে যেতিয়া চেতনা ঘূৰাই পেলালে, তেতিয়া তেওঁ প্ৰথমে ক'লে, ৰীমাৰ বাবে। অভয়ে দুৰ্বল মুখেৰে, ৰীমা, তুমি মোৰ লগত আছা নহয়? ৰীমাই কান্দি কান্দি ক'লে, হয়, মই ইয়াত আছোঁ আৰু সদায় থাকিম। অভয়ে তাইৰ হাতখন চেপি ধৰি ক'লে, মই কেতিয়াও কাকো কোৱা নাই, কিন্তু দুয়োটাৰ চকু দৃষ্টি আপুনি ঘূৰাই আনিব পাৰিম। ডুবাইত ডাক্তৰ আছে, বহুত খৰচ হ'ব। মই কেতিয়াও কাকো কোৱা নাছিলোঁ, কাৰণ মই নিবিচাৰোঁ যে মোৰ বাবে কোনোৱে ইমান খৰচ কৰক। ৰীমাই থতমত খাই সুধিলে, দাদা, তুমি কিয় মনে মনে আছিলা? অভয়ে উত্তৰ দিলে, কাৰণ মই অন্ধ হৈও সুখী আছিলোঁ। তোমাৰ হাতৰ পৰা খাইছিলোঁ, তোমাৰ মাতত শুইছিলোঁ, তোমাৰ গোন্ধ পাইছিলোঁ আৰু কেতিয়াও একো বিচৰা নাছিলোঁ। কিন্তু এতিয়া এনে লাগে যে ভগৱানে মোক দ্বিতীয়বাৰ সুযোগ দিছে। আদিয়ে ক'লে, অভয়, টকা ইচ্ছু নহয়, মই সকলো যত্ন ল'ম। 3 মাহৰ পিছত অভয়ক ডুবাইলৈ লৈ গ'ল। অপাৰেশ্যনটো হ'ল। প্ৰথমবাৰৰ বাবে বেণ্ডেজবোৰ আঁতৰোৱাৰ সময়ত প্ৰথমতে দেখা মানুহজন আছিল ৰীমা। ৰঙা শাৰী পিন্ধি তাই তাৰ সন্মুখত থিয় হৈ আছিল। চকুলো টুকি। প্ৰথমবাৰৰ বাবে অভয়ে তাইক দেখা পালে। সঁচাকৈয়ে তাইক দেখিলোঁ।
ৰীমাটো চাই থাকিলে কান্দিবলৈ ধৰিলে। অভয়ে ক'লে, ৰীমা, তুমি সঁচাকৈ ফুলৰ মালা, তোমাৰ সুগন্ধিৰে চিনি পালোঁ। আজি তোমাৰ মুখখন দেখিছোঁ। ৰীমাই তাৰ ভৰি দুখন চুই অভয়ে তাইক সাৱটি ধৰিলে। আদিয়ে ফটো এখন তুলিলে। সেই ফটোখন এতিয়াও তেওঁৰ ড্ৰয়িং ৰুমত ওলমি আছে। ঘৰলৈ উভতি অহাৰ পিছত অভয়ে গাঁৱতে এখন স্কুল খুলিলে। এই বিদ্যালয়খন বিশেষকৈ অন্ধ ল'ৰা-ছোৱালীৰ বাবে আছিল। ইয়াৰ প্ৰিন্সিপাল হৈ গ'ল ৰীমা। অভয়ে প্ৰতিদিনে পৰা স্কুললৈ গৈছিল। কোলাত ল'ৰা-ছোৱালীকেইটা তুলিলেও ক'ব, ভনীয়ে মোক চকু দিলে, আজি মই তোমাক চকু দিম। মানুহে সুধিব, অভা, তোমাৰ ভনী ইমানবোৰ কেনেকৈ কৰে? অভয়ে হাঁহি হাঁহি কয়, কাৰণ তাই মোৰ ভনী।